সাহিত্যত একমাত্ৰ ময়ে অৰুণিমাৰ সৈতে লিখিছোঁ। গুপ্ত হত্যাৰ ওপৰত এটা গল্পও নাই। তাৰপিছত মই খেলানি লিখিছোঁ, মই আৰু এখন উপন্যাস লিখিছোঁ, এই চন্দ্ৰপ্ৰকাশ উলিয়াইছে, আহিছে চন্দ্ৰপ্ৰকাশ, যশোদাৰ চিতাজ। তাত মই এজনী বাগানীয়া ছোৱালীৰ কথা লিখিছোঁ। প্ৰান্তীয়, সোনিয়া যেনেকৈ প্ৰান্তীয় হৈছিল, এইও প্ৰান্তীয় হ'ল। সোনিয়া বেলেগ ধৰণে প্ৰান্তীয় হ'ল, আৰু মই লিখা এই ছোৱালীজনী তাইও বেলেগ ধৰণে প্ৰান্তীয় হ'ল। তাই আছিলে দুৰ্গী। আমাৰ টংলাৰ পৰা ওচৰতে এখন বাগান আছে, তাতে দুৰ্গী আছিল। দুৰ্গীক ফেজাৰ চাহাবে বিয়া কৰাইছিল। আৰু সেই মই এইখিনিৰ ৰিচাৰ্চ বহুত কৰিলোঁ, আৰু পঢ়ি পেলাই এটা কথা গম পাইছিলোঁ যে বগা চাহাবক মেম ৰাখিবলৈ কোম্পেনীয়ে অনুমতি দিয়া নাছিল। কাৰণ মেম এজনী ৰখা বহুত খৰচ, মেমক কাপোৰ লাগিব পিন্ধিবলৈ, আৰু ইংলেণ্ডৰ পৰা এই হাবিখনলৈ কোন আহিব, কোনজনী মেম আহিব, আৰু কোম্পেনীয়ে বহুত খৰচ কৰিহে এই মেমসকলক ইয়ালৈ আনিব পাৰে। আৰু তাত লিখা আছিলে, মই পাইছিলোঁ তাতে, তেওঁলোকে কি কৰে যে বাগানৰ যেতিয়া মেনেজাৰিয়েল ষ্টাফ, এডমিনিষ্ট্ৰেটিভ ষ্টাফত যেতিয়া যায়, তেতিয়াহে তেওঁলোকে মেম অনাৰ অধিকাৰ পায়। তাৰ আগতে তেওঁলোকে মেম অনাৰ অধিকাৰ নাপায়। কিন্তু মই ভালকৈ পঢ়ি চাইছিলোঁ, তাত লেখা আছে বাট মিনি এলাউড, মেম আনিব নোৱাৰে। এডমিনিষ্ট্ৰেটিভ যেতিয়া হ'ব, অফিচাৰ হ'ব, তাৰমানে মেনেজাৰিয়েল ৰেংকলৈ যেতিয়া যাব চাহাবজন, তেতিয়া তেওঁ মেম আনিব পাৰে, কোম্পেনীয়ে খৰচ গ্ৰহণ কৰিব। কিন্তু তাৰ আগতে মিনি এলাউড, মিনি মানে আমাৰ এই চাহ বাগিচাৰ এই ছোৱালীটো, দে আৰ এলাউড লেখা আছিলে। আৰু মোৰ দুৰ্গীজনীও মিনি আছিলে। দুৰ্গীক ফ্ৰেজাৰে বিয়া কৰালে। আৰু আপোনালোকে এখন যেতিয়া চালে দেখিব, মোৰ এইবিলাক ৰিচাৰ্চ কৰা কিন্তু মই মিছা কথা নিলেখোঁ, যি দেখোঁ তাকেই লেখোঁ। চাহাবে দুৰ্গীক উইন্ডছৰ চাবোন আনি দিছিল গা ধুবলৈ, কলগেট টুথপেষ্ট আনি দিছিল। আৰু তেওঁ প্ৰথম নিশা যেতিয়া চাহাবে দুৰ্গীক তেওঁ পাইছিলে, চাহাবে উইন্ডছৰ চাবোনৰ গুণ আৰু সেই টুথপেষ্টৰ গুণ পাইছিলে, আৰু তেওঁ আশ্বস্ত হৈছিলে। তাৰমানে তেওঁ হাৰ বডি হাইজেনিক, তেওঁ স্বাস্থ্যসন্মত, তেওঁক উপভোগ কৰিব পৰা যায়। কিন্তু দুৰ্গীয়ে সেই একেটা নিশাই বিমুগ্ধ হৈ চাহাবক কৈছিল, চাহাব তই যে যচনাৰ মতন, কিমান প্ৰেম এইষাৰ কথা। বগা চাহাব জোনাকৰ দৰে সুন্দৰ, তাই সম্পূৰ্ণৰূপে একেবাৰে প্ৰেমত আকণ্ঠ নিমজ্জিত হৈ এই মানুহজনক কৈছিল, চাহাব তই যে যচনাৰ মতন। আৰু চাহাবে কি কৰিছিল, তাইৰ মুখত কলগেটৰ টুথপেষ্টৰ গুণ আৰু উইন্ডছৰ চাবোনৰ গুণ পাই আশ্বস্ত হৈছিল। এয়াই আছিল তেওঁলোকৰ সম্পৰ্ক। এই সম্পৰ্ক থকাৰ কাৰণেই চাহাবে পৰিয়ালটো ইয়াতে থৈ গুচি যাব পাৰিলে, গুচি গ'লগৈ। জীয়েকক লৈ চাহাব গুচি গ'লগৈ।